আমাৰ অসমখনৰ সমস্যাবোৰ আমি জানো কেনেকৈ আমাৰ অসমীয়া আৰু হিন্দু মানুহখিনি কেনেকৈ কলধপ কৰি আমি জীয়াই আছোঁ সকলোৱে জানো এই মানুহখিনিৰ স্বাৰ্থটো যাতে আমি সকলোতে সুৰক্ষিত কৰি ৰাখোঁ। নমস্কাৰ, প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ। আৰু এই মুহূৰ্তত দিব ওলাইছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰাই খবৰসমূহ যুগুতোৱা হৈছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে ভিডিঅ'টোত এটাকৈ লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আমি বাতৰিৰ মাজলৈ। আৰম্ভণি কৰিছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজৰ সৈতে। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতি ডাঙৰ খবৰ। অসম গণ পৰিষদৰ বিৰুদ্ধে এটা ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। এইবাৰ অগপৰ উপসভাপতি সুনীল ডেকাৰ বিৰুদ্ধে এটা বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। টকাৰ বিনিময়ত অগপত বিক্ৰী হৈছিল টিকট। পত্নীৰ বেংক একাউণ্টত টিকটৰ বিনিময়ত ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে সুনীল ডেকাৰ বিৰুদ্ধে। দল ত্যাগ কৰি এই বিস্ফোৰণ ঘটাইছে হাইলাকান্দি অগপৰ প্ৰাক্তন সভাপতিয়ে। প্ৰাক্তন অগপ নেতা আফতাবুদ্দিন লস্কৰৰ বিস্ফোৰণত স্বাভাৱিকতে ৰাজ্যৰ ৰাজনীতিত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সুনীল ডেকাৰ বিৰুদ্ধে আন এটা বিস্ফোৰণ ঘটাইছে লস্কৰে। তেওঁ কৈছে যে সুনীল ডেকাই লোকসভা নিৰ্বাচনত বিজেপিৰ কৰিমগঞ্জত জয় অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থীগৰাকী কৰিমগঞ্জ সমষ্টিত জয় হোৱাটো বিচৰা নাছিল এইগৰাকী সুনীল ডেকাই। আগবাঢ়িছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ। আজিৰ দিনটোৰ অন্য এটা গুৰুত্বপূৰ্ণ প্ৰসংগ, সমগ্ৰ দেশজুৰি এটা চৰ্চা লাভ কৰা প্ৰসংগ, 25 জুনত সংবিধান হত্যা দিৱস হিচাপে ঘোষণা। সেই 25 জুন, যি 25 জুনত 1972 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত ইমাৰ্জেঞ্চি ঘোষণা কৰিছিল। সেই 25 জুনক কেন্দ্ৰৰ মোদী চৰকাৰে সংবিধান হত্যা দিৱস হিচাপে ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। ইতিমধ্যে কেন্দ্ৰই অধিসূচনাও জাৰি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইটযোগে এই কথা ৰাজহুৱা কৰে। টুইটটোত অধিসূচনাৰ প্ৰতিলিপি আপলোড কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ইমাৰ্জেঞ্চিৰ সময়ত দেশত সৃষ্টি হোৱা পৰিৱেশৰ কথা উল্লেখ কৰে। গৃহমন্ত্ৰীয়ে লিখিছে এই টুইটটোত যে 1975 চনৰ 25 জুনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্বেচ্ছাচাৰী মানসিকতাৰ পৰিচয় দি দেশত জৰুৰী অৱস্থা আৰোপ কৰি আমাৰ গণতন্ত্ৰৰ টেটু চেপা দিছিল। বহু লোকক বিনা দোষে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰা হৈছিল। সেয়েহে কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে 25 জুন তাৰিখটো সংবিধান হত্যা দিৱস হিচাপে পালনৰ সিদ্ধান্ত লৈছে। সেইদিনাই সেই লোকসকলক স্মৰণ কৰা হ'ব যিয়ে 1975 চনত জাৰি হোৱা সেই অমানৱীয় পীড়া সহন কৰিবলগীয়া হৈছিল। অমিত শ্বাহে লগতে লিখিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে লোৱা এই সিদ্ধান্তৰ উদ্দেশ্য সেইসকল লোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা যিয়ে সেই স্বেচ্ছাচাৰী চৰকাৰৰ উৎপীড়নৰ সন্মুখীন হৈও গণতন্ত্ৰক পুনৰ উজ্জীৱিত কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছিল, সংগ্ৰাম কৰি গৈছিল। পৰৱৰ্তী খবৰ, বিগত প্ৰায় 48 ঘণ্টা ধৰি এডিআৰ পৰীক্ষাক লৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন বিভ্ৰান্তিয়ে দেখা দিছে। বিশেষকৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত যি এডিআৰ পৰীক্ষাসমূহ APSCৰ আৰ্হিত হ'ব, ইয়াক লৈ মানুহৰ মাজত যথেষ্ট প্ৰশ্ন আছে। আৰু তেনেকুৱা এটা সময়তে এডিআৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণ দিছে যে এডিআৰত অনুষ্ঠিত নহয় প্ৰাৰম্ভিক প্ৰক্ৰিয়া, মেইনছ আৰু মৌখিক পৰীক্ষাহে অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এটা কথা স্পষ্ট কৰিছে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে APSCৰ আৰ্হিত হ'ব মানে APSC লেভেলত এই প্ৰশ্নসমূহ নহয়। এই প্ৰশ্নসমূহ যিবোৰ হ'ব সেইবোৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লেভেলতেই হ'ব। APSC লেভেলত সেই প্ৰশ্ন নহয়, গতিকে সিমানখিনি কঠিন প্ৰশ্নৰ সন্মুখীন হয় বুলি ভয় খাব নালাগে। আৰু লগতে আৰু এটা কথা তেওঁ স্পষ্ট কৰে যে অতি শীঘ্ৰেই অহা 48 পৰা 72 ঘণ্টাৰ ভিতৰত চিলাবাছো অসম চৰকাৰৰ তৰফৰ পৰা ৰাজহুৱা কৰা হ'ব। এটা গুৰুত্বপূৰ্ণ খবৰ, ধেমাজিত কংগ্ৰেছে বন্যাক্ৰান্তক খুৱাইছে ম্যাদ উকলা বিস্কুট। ম্যাদ উকলা বিস্কুট জব্দ কৰি তদন্তৰ নিৰ্দেশ দিছে প্ৰশাসনে। জিলা প্ৰশাসনৰ নিৰ্দেশত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাইছে। দোকানত অভিযান চলালে খাদ্য সুৰক্ষা বিভাগৰ এটা দলে দোকানখনৰ পৰা ইতিমধ্যে জব্দ কৰিছে ম্যাদ উকলা বহু পৰিমাণৰ বিস্কুট।
মৰিধল মহাবিদ্যালয় আশ্ৰয় শিবিৰত এই বিতৰণ কাৰ্যসূচী চলাইছিলে কংগ্ৰেছে। কংগ্ৰেছৰ জিলা সভাপতিয়ে বিতৰণ কৰিছিল মিয়াদ উকলা বিস্কুট। তাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু তাৰ পাছত এই গোটেই কাহিনীৰ মূল যিটো অভিকেন্দ্ৰ সেয়া আছিল এখন বিশেষ দোকান। সেই দোকানখনত অভিযান চলোৱা পৰিলক্ষিত হৈছে। বেড এটা দিছে পইচা তাৰ মেৰিগল বস্তু দিছে। আমাৰ ইয়াৰ পৰা 16 ঘৰ পৰা আছিল 1700 আছিল। তেনেকৈ এক্সপায়াৰ যোৱা বুলি পিছত কৈছে আৰু এতিয়ালৈকে কোৱা নাই বাৰু। মৃত্যুৰ সংজ্ঞা কিমান জটিল কিমান ভয়ংকৰ হ'ব পাৰে, গোৱালপাৰাত বৃহস্পতিবাৰে সংঘটিত এটা দুৰ্ঘটনাই তাৰ ধাৰণা দিলে। একেটা পৰিয়ালতে ধাৰাবাহিকভাৱে এটাৰ পাছত এটাকৈ মৃত্যুৰ খবৰ আহিল। এটা মৃতদেহৰ সৎকাৰ কৰিবলৈ যোৱা এই যাত্ৰা আৰু সেই যাত্ৰাতেই পৰিয়ালটোৰে আন 4জনকৈ লোকে প্ৰাণ হেৰুৱালে। মুঠ 5গৰাকীকৈ লোকৰ এই ঘটনাত প্ৰাণ গ'ল। 26গৰাকী লোক কঢ়িয়াই নিয়া এই নাওখন ডুব গ'ল গেৰুৱা বিলত। অঞ্জনা চৰকাৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ সৎকাৰৰ বাবে গৈছিল অঞ্জনাৰ স্বামী, ভাতৃ, ভাগিন, ভতিজাককে ধৰি একাংশ লোক। কিন্তু হঠাৎ নিয়ন্ত্ৰণহীন হৈ পৰে নাওখন আৰু যাৰ ফলত নাওখনত থকা 5গৰাকীকৈ লোকৰ কৰুণ মৃত্যু হয়। ইয়াৰ পাছতেই শোকসন্তপ্ত পৰিয়ালটোৰ কাষত উপস্থিত হয় স্বয়ং মুখ্যমন্ত্ৰী আৰু পৰিয়ালটোৰ খবৰলৈ 4 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। মানুহ আছিল 24জন, সৰু নাও এটা 24জন মানুহ আহিছে। আহাতে মাছ নদীত আহি ডুবি গ'ল। কিন্তু ওচৰত মাছ মৰা মানুহ আছিল, নৌকা আছিল, সেইগিলা মানুহগিলা গ'লে মানে মানুহবিলাক বচাব পৰা যায় কিন্তু বচাব নোৱাৰিলে। আমাৰ দাদা ডাঙৰ দাদা সিয়ে আছিল পৰিয়ালৰ মুৰব্বী, পৰিয়ালখন সিয়ে চলাইছিল। এতিয়া সৰু এটা ভাইটি আছে, ভাইটিটোতো সংসাৰ চলাই সিহঁতো অসুস্থ। মা এটা বেমাৰী মানুহ আজি, তাত 2টা কেঁচুৱা, এটা 7 বছৰীয়া ছোৱালী, এটা কম বয়সীয়া বৌ, এতিয়া কি কৰিব উপায়বিহীন কৰি থৈ আমাক এৰি থৈ গুচি গ'ল। আমার মাথা গেল সব। আমি আর ভাইটি কোথ পাম, আমার ভাইটি নাই। আর এগৰাকী মহিলাৰ ঘৰৰ ছোৱালীৰ মৃত্যু হৈছিলে বহু 5 বছৰ বেমাৰ হোৱাৰ পিছত। তেখেতৰ যেতিয়া ডেড বডি সংস্কাৰৰ কাৰণে লৈ যাওঁতে পানী আছিলে, গতিকে নাৱেদি লৈ গৈছিলে আৰু নাৱেদি লৈ যাওঁতে সংস্কাৰ কৰাৰ পিছত সৎকাৰ কৰাৰ পিছত উভতি আহোঁতে ঘৰখনৰ 5জন মানুহ, অঞ্জনা মালাকাৰ যিগৰাকী মহিলাৰ মৃত্যু হৈছিলে বেমাৰত ভুগি, তেওঁৰে সম্পৰ্কীয় আৰু 5গৰাকী মানুহৰ মৃত্যু হয়। সুজন মালাকাৰ, জিতু কৰ্মকাৰ, প্ৰসেনজিৎ সাহা, গৌৰাংগ মালাকাৰ আৰু উদয় চৰকাৰ। এই 5গৰাকী মানুহে মৃত মহিলাগৰাকীৰ আত্মীয় আছিলে। গোটেই গাঁওখনতে শোকৰ ছাঁ পৰিছে। মই আৰু মন্ত্ৰী অশোক সিংঘাল আমি ইয়াত আহিলোঁ, শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালোঁ আৰু তেওঁলোকৰ